যে বৰদোৱাৰ চাহ বাগিচাৰ মাটিখিনি কিনিম, যিখিনি জনজাতীয় লোক তাতে বাস কৰি আছে তেওঁলোকক আমি পট্টা দিম, জনজাতীয় লোকক এভিকশ্যন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম এইটো দায়িত্ব, আমিতো কৰিয়ে আছো, আমিতো এছামে এই আন্দোলনটোৰ লগত লাগি আছে। মই ভাল পাইছো, বাট প্ৰিন্সিপল এটা হ'ব লাগিব। ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে, গোৱালপাৰা জিলাৰ গোটেইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব। হ'ব তাতে ইলেক্ট্ৰিচিটি আহিব, পিছত মাটি কিনা বেচা কাম ব্যক্তিগত মানুহৰ, কোনোবাই তাত মাটি কিনিব, কোনোবাই নিকিনিব। গুৱাহাটী টাউনশ্বিপ, কিন্তু গুৱাহাটীৰ মাটিটো চৰকাৰে কিনা নাই, চৰকাৰে মাত্ৰ জনিং প্লেন কৰি দিয়ে যে এইটো গ্ৰীণ বেল্ট হ'ব, এইটো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব, এইটো কিবা হ'ব, তাত গোটেইখিনি। পলাশবাৰী শুৱালকুছি ব্ৰিজ কৰাৰ পিছত আৰু গুৱাহাটী বিমানবন্দৰখন আগবাঢ়ি যোৱাৰ পিছত পলাশবাৰী অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে। এই চেষ্টাৰ প্ৰক্ৰিয়াৰ মাজত আমালৈকে এটা খবৰ আহে যে বৰদোৱাৰ চাহ বাগিচাখনত কিছু জনজাতীয় লোক বাস কৰি আছে। তেতিয়া মই চৰকাৰক এটা প্ৰস্তাৱ দিলো যে এই বাগানৰ মাটিখিনি কিনি আমি মানুহখিনিক পট্টা দি দিব পাৰোঁ নেকি। আৰু ৰাভা আশ্ৰমৰ ইলেকশ্যন মিটিঙত মই তাকেই উল্লেখ কৰি আহিলো যে বৰদোৱাৰ চাহ বাগিচাৰ মাটিখিনি কিনিম, যিখিনি জনজাতীয় লোক তাতে বাস কৰি আছে তেওঁলোকক আমি পট্টা দিম, আৰু অতিৰিক্ত মাটিখিনি গভৰ্ণমেণ্টে ভাল কামৰ কাৰণে ৰাখি থব। যদি কিবা মাটি আছে লেণ্ড পলিচিৰ বাহিৰত যদি কিবা মাটি আছে, এই আন্দোলনটো ক'ৰ পৰা আহিলে, কিয় হৈছে, তাৰ কথাটো মই বুজি পোৱা নাই। সেইকাৰণে মই জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াক মই ইমান অনুৰোধ কৰিলো যে আপুনি ৰাইজক মাতি আনি সোধক যে কিয় আন্দোলন কৰি আছে। কাৰণ না আমি এভিকশ্যন কৰিম, জনজাতীয় লোকক এভিকশ্যন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম এইটো দায়িত্ব, আমিতো কৰিয়ে আছো, আমিতো আজিলৈকে 5 বছৰটো কোনো এজন জনজাতীয় লোকৰ কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা বাদ দিয়ক, কোনো গাঁৱত আমিতো কেতিয়াও এভিকশ্যন কৰা নাই। আজি কংগ্ৰেছ দলে এছামে এই আন্দোলনটোৰ লগত লাগি আছে, মই ভাল পাইছো, বাট প্ৰিন্সিপল এটা হ'ব লাগিব। ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে, গোৱালপাৰা জিলাৰ গোটেইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব। কাৰণ আমাৰ আটাইতকৈ কষ্ট হৈছে গোৱালপাৰা জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হোৱা অবাধ অনুপ্ৰৱেশ। পলাশবাৰীত ষ্টেণ্ড এটা হ'ব আৰু গোৱালপাৰাত গৈ পেলাই ৰাজ্যখিনি পাহাৰত ষ্টেণ্ড এটা হ'ব, দুটা ষ্টেণ্ডটোতো হ'ব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ যিসকল লোকে আন্দোলনটোৰ পিছত আছে, মই ভাল পাইছো, সেইকাৰণে মই কৰি থাকিব দিছো কেইদিনমান, যাতে লাহে 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 বস্তুটো এষ্টাব্লিছ হৈ যায় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানুহ সোমাব নোৱাৰে। এই বিষয়টো যাতে এটা জনমানসত এষ্টাব্লিছ হৈ যায় আৰু সেই সুযোগ লৈ যাতে আমি বাকী ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকতো কচুতলিৰ দৰে এভিকশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে এই আন্দোলনটো কেইটামান দিন হৈ থকাটো মই বিচাৰিছো। আৰু কংগ্ৰেছৰ নেতাসকল তাত যোৱাটো মই বিচাৰিছো, তেওঁলোকে যোৱা অহা কৰি থাকক। কাৰণ শেষত এটাই কথা যে যি জনজাতীয় লোক আছে, যদি তেওঁলোকে আমাক কয় যে আপোনালোকে বাগানখন কিনি আমাক পট্টা দি দিয়ক, তেওঁলোকৰ কাৰণে আমি মাটিখিনি কিনিব পাৰোঁ। আৰু তেওঁলোকে যদি কয় যে নহয় আমি যেনেকে আছো তেনেকে থাকক, গভৰ্ণমেণ্ট সোমাব নালাগে, আমি দূৰত থাকিম, আমাৰ তাত কোনো অসুবিধাই নাই। আৰু সেইকাৰণে না কাৰোবাৰ ঘৰত এভিকশ্যন নটিচ গৈছে, না কিবা চৰকাৰী প্ৰক্ৰিয়া। মাত্ৰ মই ৰাভা আশ্ৰমৰ ইলেকশ্যনত এটাই কথা কৈছিলো, মোৰ এতিয়াও মনত আছে, যে বৰদোৱাৰ বাগিচাৰ মাটিখিনি চৰকাৰে ক্ৰয় কৰি জনজাতীয় বানে ভাঙা মানুহখিনিক পট্টন দি অতিৰিক্ত মাটিখিনি যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ, আমি কৰিম। এইটোৱে আমাৰ পজিশ্যন। গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছো যে চৰকাৰে আমাৰ বৰদোৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে, আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই, আৰু সেইটো কাম আমি নকৰোৱে, 100% আমি নকৰোৱে। কিন্তু যদি বাগিচাৰ মাটিখিনি চৰকাৰে কিনে, আমি মানুহখিনিক পট্টন দিব পাৰিম।
আৰু অতিৰিক্ত মানুহ মাটিখিনি আমাৰ লগত থাকিব, তাত কিবা মেডিকেল হ'ব, ইঞ্জিনিয়াৰিং হ'ব, পলাশবাৰীত যথেষ্ট উন্নতি হৈ আছে, তাৰ কামত ব্যৱহাৰ হ'ব। যদি মানুহখিনি আমাক কয় যে নহয় আমি যেনেকে আছো আমি তেনেকেই থাকিম, না চৰকাৰে আমাক মাটি কিনি পট্টন দিব লাগে বা দিব নালাগে, আমি একো নকৰোঁ। পলাশবাৰী সমষ্টিৰ MLA জয়ন্ত মল্লবৰে আলোচনা কৰিব, যি তেওঁলোকে কয় আমি সেইটোকে কৰিম। ৰাভা সংঘত তৰ্কেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আলোচনা কৰিম। এইকেইদিন তাতে এটা উৎসৱ হৈ গ'ল, যি পাৰ্টি চবে তালৈকে গৈ আছে। আৰে আমাৰ এভিকশ্যন কৰা প্লেন থাকিলেহে তাতে যাব লাগে, আমি একো কৰাই নাই। কিন্তু গৈ থকাৰ কাৰণে মই এটা ভাল পাইছো, তাৰমানে ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি কংগ্ৰেছ দলে এটা কথা কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ হ'ব লাগে। That is the policy. কাৰণ পলাশবাৰীৰ কাৰণে পলিচি, কচুতলিটো পলিচি বেলেগ হ'ব নোৱাৰে। আৰু সেইকাৰণে 2 দিন পিছত কংগ্ৰেছ দলৰ গোটেই ষ্টেটমেণ্টখিনি একত্ৰিত কৰি আমি তেওঁলোকে সুধিম যে বৰদোৱাটো আমি এভিকশ্যন নকৰোঁ, কিন্তু বাকী ট্ৰাইবেল বেল্ট ব্লক কেইটাত কৰিম নে নকৰিম। আৰু যদি আপোনালোকে এইবিলাকত সোমাব খোজে তে বুজি ল'ব যে বালিৰ কাৰণে যি পাত খৰ পৰিব, সুগ্ৰীৱৰ কাৰণে একেবাৰে খৰ পৰিব, বেলেগটো নহ'ব। গতিকে এই কথাটো মই আজি পবিত্ৰ সদনত স্পষ্ট কৰি দিলোঁ যে বৰদোৱাৰ চাহ বাগিচাৰ ৰাভা সম্প্ৰদায় বানে ভঙা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আজিও নাই, অহা 100 বছৰলৈ নাথাকে। নম্বৰ 1। নম্বৰ 2, যদি ৰাইজে আমাক কয় যে আপোনালোকে মাটিখিনি কিনি আমাক পট্টন দি দিয়ক, তেতিয়া আমি এইটোৱে ক'ম যে আমি পট্টন দিম। লেণ্ড পলিচি মতে অতিৰিক্ত মাটিখিনি চৰকাৰৰ লেণ্ড বেংকত থাকিব। আমি য'ত যেনেকে পাৰোঁ পিছত কিবা চৰকাৰী অনুষ্ঠান কৰিম, কাকো ব্যক্তিগত মানুহক দিয়া নহয়। তৃতীয়, আমাৰ ছেটেলাইট টাউনশ্বিপ পলাশবাৰীত হ'ব। পলাশবাৰীৰ পাৰ্ট এটা বৰদোৱা। পলাশবাৰীত ছেটেলাইট টাউনশ্বিপ হ'ব মানে কি, চৰকাৰে মাটি নিকিনে, চৰকাৰে মাষ্টাৰ প্লেনিং কৰিব, ৱাটাৰ ছাপ্লাই কৰিব, ইলেক্ট্ৰিচিটি কৰিব, ৰাস্তা ডাঙৰ কৰিব, আৰু যাতে তাতে এখন টাউনশ্বিপ গ্ৰ' কৰিব পাৰে তাত জ'নিং প্লেন কৰিব। যোনসকলে ছেটেলাইট টাউনশ্বিপৰ বিষয়ে জানে তেওঁলোকে বুজি পাব যে ইয়াত চৰকাৰে বিল্ডিং বনোৱা কাম আৰম্ভ নকৰে, চৰকাৰে খালি জ'নিং প্লেন কৰে, ৰাস্তা ঘাট বনাই দিয়ে, ৱাটাৰ ছাপ্লাই বনাই দিয়ে, লাইট বনাই দিয়ে, ছ'লাৰ লাইট বনালে, টিউব লাইট বনালে, যাতে ভৱিষ্যতে মানুহে আহি তাত ঘৰ বনাব পাৰে। এতিয়া এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, চৰকাৰে যিমানেই ৰাস্তা নবনাওক কিয় মাটি কিন্তু ট্ৰাইবেল মানুহে তাত কিনিব পাৰিব। কিন্তু এইটোতো হ'ব নোৱাৰে যে ৰাস্তা ঘাট, লাইট, পানী নন ট্ৰাইবেল ব্লকত হ'ব, ট্ৰাইবেল ব্লকত নহ'ব। আমিতো এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক উইথড্ৰ কৰা নাই। গতিকে তাত যদি কিবা উন্নতিও হয়, উন্নতিৰ ফলখিনি জনজাতীয় লোকে লাভ কৰিব, অজনজাতীয় লোকে তাত লাভ কৰিব নোৱাৰে। ইমানেই চিম্পুল কথা। গতিকে এই বিষয়টোলৈ যোৱা কেইদিনমানৰ পৰা মই দেখিছোঁ, কিন্তু মই এইকাৰণেই মাত মতা নাছিলোঁ যে লাহে লাহে কংগ্ৰেছৰ মঞ্চৰ পৰা এই শব্দটো আহক যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত মানুহ থাকিব নালাগে। কাৰণ তেওঁলোকে সোণাপুৰত গৈ কয় যে কিয় এভিকশ্যন কৰিছে, আকৌ পলাশবাৰীত গৈ কয় এভিকশ্যন কৰিব নালাগে। দুটা ষ্টেণ্ডটো হ'ব নোৱাৰে কংগ্ৰেছৰ কাৰণে। গতিকে কংগ্ৰেছে এনেকৈ আমাৰ মানুহখিনিক বিপথে পৰিচালিত কৰে। গতিকে আজি মই পুনৰবাৰ সদনত কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন এটাই মানুহৰ হ'ব যোনে ইলিজিবল নহয় তাত থকা। বাকী কোনো মানুহৰ ক্ষেত্ৰত চৰকাৰৰ একো পৰিকল্পনা নাই। পৰিকল্পনা মাত্ৰ ডেভেলপমেণ্ট, যে ডাঙৰ ৰাস্তা, পানী, লাইট, আৰু বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ নহয়, ছেটেলাইট টাউনশ্বিপ পলাশবাৰী হ'ব। আৰু গৈ গৈ ছয়গাঁও, চমৰীয়া, এই গোটেই অঞ্চলটোলৈকে ইয়াক বাঢ়াই বাঢ়াই আমি লৈ গৈ থাকিম থ্ৰু ডেভেলপমেণ্ট। কিন্তু মাটি নলয় বা মাটিৰ কিনা বেচা নহয়, খালি ৰাস্তা ডাঙৰ কৰা, লাইটৰ পোহৰ দিয়া, ৱাটাৰ ছাপ্লাই কৰা, যাক আৰবান টাউন প্লেনিং বুলি কয়। গোটেই বিষয়টো ইমানেই। একেটা বিষয়ৰ ওপৰতে মোৰ চব দিব নোৱাৰি নহয়, এটা একেটা
দাদা প্লিজ বহক না, একেটা বিষয়টো ডিছকাশ্যন নহয় এটা ডিবেট নহয়, বহক না আপুনি বহকচোন, যাৰ নটিচ আছে তেখেতসকলক ক'বলৈ দিয়কচোন, আৰু আপুনি বহক প্লিজ। এলপি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুদিন আগতে ক'লে যে বাঘবৰৰ 30,000 মানুহ কুৱেশ্যন এনচাৰ নহয় কৰিছে। মানুহখিনি মাননীয় অধ্যক্ষ মহোদয়, এটা কথা মই যিটো কৈছো তাক মই ঠিক কথা কৈছো। বাঘবৰৰ পৰা 30,000 নদী ভাঙা মানুহ গোৱালপাৰাত গ'ল, কোনো আপত্তি নাই। কিন্তু পূব গোৱালপাৰা সমষ্টিটো যি আমাৰ খিলঞ্জীয়া মানুহৰ মেজৰিটি আছিলে, এতিয়া আপোনালোকৰ মেজৰিটি হৈ গ'ল। সেইখিনিয়ে মাটি যোৱাত আপত্তি নাই, কিন্তু ভোটটো ভাৰতীয় আৰু বিজেপিৰ ওপৰত হ'ব লাগে। আমাৰ তোমাৰতো ছাৰ এনেকুৱা কি ডেফিনেশ্যন আছে আমাৰ বা তেওঁলোকৰ কি ডেফিনেশ্যন ছাৰ এইটো জনাব লাগে। আৰু এটাৰ পিছত এটা যদি আপোনালোকৰ নিজৰে আছে, আমি ক'ত থাকিম? নিজৰে আছে মুখ্যমন্ত্ৰী আপোনালোকৰ নালাগে প্লিজ প্লিজ সন্মানীয় সদস্য, মুঠতে তাতো এভিকশ্যন হ'বই, 100% এভিকশ্যন হ'ব। এলপি আপুনি ক'ব ৰাজ্যখিনি পাহাৰৰ মানুহখিনি মাতি আনি আলোচনা কৰাৰ চেষ্টা কৰিছিলো। কংগ্ৰেছ দলে তেওঁলোকৰ কোৰ্ট কাছাৰী ঘূৰাব চেষ্টা কৰি আছে। মই কৈছিলো মিলা মিছা ৰাস্তা হ'ব, তেওঁলোকক একাংশ মানে উত্তেজিত কৰি আছে। সেইখন ফৰেষ্ট হয়, লাষ্টৰ ৰিজাল্টটো কাজিৰঙাৰ কাষত কি আছিল, নুৰুল হুদাই যে বচাব নোৱাৰিলে জেগাখিনি। ফৰেষ্ট নহয়, ফৰেষ্ট নহয় জানোতো, এইটো গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত প্লানৰ মাটি 2007 চনত নটিফিকেশ্যন আছে, চাই ল'ব। আপোনাৰ মানুহ কাৰণে মই কৈছো, আপুনি আপোনাৰ মানুহ কাৰণে মই কৈছো যে ৰং ইনফৰমেশ্যন মই ক'লো যে আলোচনাৰ মাজেৰে মই দুখীয়া মানুহখিনিৰ সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিছিলো। কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকক কোৰ্টত লৈ গৈ আছে। কোৰ্টত লোৱা যুক্তি মই নিদিওঁ। তেওঁ কৈছে এইটো ৰিজাৰ্ভ নহয়, ৰিজাৰ্ভ হয় নে নহয় কাগজে পৰীক্ষা কৰিব, আদালতে পৰীক্ষা কৰিব। যেতিয়া আদালতে ফৰেষ্টৰ ক্ষেত্ৰত কি জাজমেণ্ট দিব পাৰে আপোনালোকেও জানে। যিটো চৰকাৰে আলোচনা কৰি শেষ কৰিব খুজিছিল, মোক আলোচনা কৰাৰ সুবিধা নিদি কংগ্ৰেছে বিষয়টো কোৰ্টত লৈ গ'ল। গতিকে এতিয়া কোৰ্টত যি হ'ব হ'ব। এতিয়া কোৰ্টত নহয়, মই আপোনাৰ মানুহ কাৰণে কৈ আছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই তাতে গৈছো, মানুহখিনি কৈছো মোৰ অফিচত আহিব আলোচনা কৰি। আলোচনা হৈ গ'ল এক ৰাউণ্ড আলোচনা হোৱাৰ পিছত কংগ্ৰেছ দলৰ ফালৰ পৰা আলোচনা নকৰাই মানুহখিনি কোৰ্টত লৈ গ'ল। আপোনালোকেও জানে যে ফৰেষ্টৰ ক্ষেত্ৰত আজি নহয় কালি বা পৰহি হ'লেও কোৰ্টে কি অৰ্ডাৰ দিব। এটা তেওঁ কৈছে ফৰেষ্ট নহয়, ভাল কথা ফৰেষ্ট নহ'লে, কিন্তু ফৰেষ্ট হয় নে নহয় প্ৰমাণটো ক'ত হ'ব? কোৰ্টতে হ'ব। গতিকে যেতিয়া মানুহখিনিক মই নিজে ক'লো যে হয় বাঘবৰৰ পৰা আপোনালোক বানপানীত গৈছে, কিছু মানুহ ইয়াত আহক, কিন্তু সদায় আহি থকাটো নহ'ব। যিসকলে বানপানীত আহিছিল তেওঁলোক থাকক, যিখিনিৰ নাম কাগজত আছে তেওঁলোক থাকক, বাকীখিনি যাব লাগিব যিখিনিৰ লগত বানপানীৰ কোনো সম্পৰ্ক নাই। মানুহখিনিয়ে মোৰ লগত এডমিট কৰিলে, ক'লে 15 দিন পিছত আহিম। এতিয়া মাজত গৈ কেছ কৰিলে, এতিয়াতো মই এফিডেভিট দিব লাগিব যে হয় এইখিনি ফৰেষ্টৰ মাটি বুলি। গতিকে বুঢ়া পাহাৰত যি হৈছিল তাকে হ'বগৈ। ছাৰ মোৰ কথাটো হ'ল কোনে প্লিজ কোৰ্ট লৈ যায় নহয়, মুখ্যমন্ত্ৰী এইখিনি আৰু আছে অসমীয়াতে কৈ আছো, তেওঁলোকৰ লগত মোৰ এক ৰাউণ্ড আলোচনা হৈ গ'ল। মানুহখিনিক মাতি আনি তাত UDF-ৰ মানুহ আহিছিলে, কংগ্ৰেছৰ মানুহ আহিছিলে। কংগ্ৰেছৰ তেনেকে যোৱা নাই, আমাৰ দলীয়ভাৱে চাই যোৱা নাই, এইটো UDF-ৰ লগত হ'ব পাৰে। আৰু তেখেত যদি ব্যক্তিগতভাৱে গৈছিল, UDF-ৰ
কংগ্ৰেছৰ যোৱা নাই আমাৰ এই বিধায়কসকলক ক'ত যোৱা নাই? ক'ত যোৱা নাই? আপোনাৰ আলোচনাটোত ছাৰ কংগ্ৰেছৰ আলোচনাত মই ব্যক্তি কোন কোন কংগ্ৰেছৰ নাম আহিছে ছাৰ মানুহৰ সংস্থাপনৰ কাৰণে আমি আলোচনাৰ পক্ষত মই কৈছো দ্বিতীয় লানি হওক তৃতীয় লানি হওক আমি থাকিম আলোচনা কৰি সংস্থাপন পাব লাগে এই দুৰ্ভগীয়া মানুহ যিসকল তাত কংগ্ৰেছৰ আছে বিজেপি এজিপি ইউডিএফ চবৰ কাৰণে আমি কম ৰ'ব তাত থকা গৃহহীন গোৱালপাৰাৰ কংগ্ৰেছী যিসকল আছে সেই সকলৰ পক্ষতো আমি থিয় হ'ম চবৰ পক্ষত থিয় হৈ আলোচনা কৰি সংস্থাপন লাগে মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰক অলৰেডি ৰিপ্লাই দিছে মই এটা শব্দত চেছ কৰিছো খালি মোক ক'বলৈ নিদিয়ে বেলেগ চবে ক'ব পাৰে ইয়াত নহয় নহয় এইটো গোৱালপাৰা অকল মই ক'ব নোৱাৰো। কৰিব অখিল গগৈ ডাঙৰীয়া কৈ থাকিব পাৰে প্লিজ বহ মই এইটো গ্ৰহণ কৰিছিলো মই একেটা প্ৰশ্ন দিছিলো অহাৰ কাৰণে কৈছে আপুনি মোক ক'বলৈ দিয়া নাই বেলেগক আপুনি আপোনাৰ নামেই অহা নাই বহক নাম লোৱাৰ কাৰণে তেখেতসকলে কৈছে মোৰ পিছত আপোনাৰ নাম আপুনি মোক ক'বলৈ দিয়া নাই বাকী চবকে ক'বলৈ দিয়া নাই। এক মিনিট মাত্ৰ এইটো একেটা বস্তু মই নিজে উত্থাপন কৰিছিলো আৰে ভাই প্লিজ ক'বলৈ দিয়ক প্লিজ প্লিজ বহক বহকচোন আপুনি বহকচোন মই আকৌ এবাৰ পবিত্ৰ সদনত কৈছো যে ৰাক্ষসিনী পাহাৰ এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট সুপ্ৰিম কোৰ্ট ভাৰ্চেছ গোদা বৰ্মন এই কেছ অনুসৰি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট মিনছ ৰিজাৰ্ভ ফৰেষ্ট দিছ ইজ দ্য অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই আপোনালোকক জাজমেণ্টটো দিব যেতিয়া আমি তাত গ'লো মই দেখিলো যে ফৰেষ্টটো নাই গছ গছনি কাটি চেজ হৈছে মানুহো আছে মানুহখিনিও মোক লগ কৰিলে মই ক'লো ঠিক আছে যিখিনি ফৰেষ্ট আছে আমি বচাব লাগিব যিখিনি ফৰেষ্ট নাই আপোনালোকে 20-50 বিঘা মাটি লৈ আছে আপোনালোকে মাটিটো লেণ্ড পলিচি মতে ল'ব আৰু যিখিনি কালি পৰহি আহি আছে বা এতিয়াও অহাৰ চেষ্টা কৰি আছে সেইখিনি বন্ধ হ'ব লাগিব এক নামাতিব এক আপুনি পকাই থকাতকে মানুহখিনি মাটিখিনি দি অখিল গগৈ প্লিজ বহক পকাই যাব নালাগে হিন্দু মুছলমান কৈ থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৈ থাকিব নালাগে প্ৰত্যাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক আচ্ছা কোনে মাজত সোমাইছে কোনে নহয় বাদ দিয়ক আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ চাওক তাৰ পাছত আপুনি কৈ আছে যে বৰদুৱাৰ নহয় যে এনেকুৱা নামেই অকল বৰদুৱাৰ টাউনশ্বিপ অখিল গগৈ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ আপুনি ক'ব না আৰু কামৰূপ জিলাৰ বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে বিভেদ নহয় 2,10,000 টকা দিবলৈ লৈছে 2,10,000 টকা হাইৱে কিনাৰত মানুহে মাটি আপুনি এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে আপুনি সুযোগ দিয়ে আপুনি বহক আপুনি অনাৰেবল চিফ মিনিষ্টাৰ অনাৰেবল চিফ মিনিষ্টাৰ অলৰেডি আৰু জিৰ' আছে এই খালি শব্দটো চেছ কৰোঁ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে গৈ আপুনি কালি দি দিয়ক মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া আপুনি সেই মানুহখিনিক সংস্থাপনটো দি দিয়ক ৰ'ব সেইটোক আকৌ বেলেগ দলত টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি শুনক এইটো হ'ব নালাগে ৰ'ব মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে মানুহক লৈতো পলিটিক্স কোনে কৰি আছে দেখা পাইছে 3.5 লাখ মানুহক পট্টা এইখন চৰকাৰে দিছে গতিকে আমাক কথা কৈ লাভ নাই ঠিক আছে ৰেকৰ্ড চাই ল'ব মানুহক লৈ কোনে ৰাজনীতি কৰিছে আৰু কোনে কৰা নাই প্ৰথম কথাটো হ'ল যিখিনি আমাৰ পজিটিভ মানুহ আপোনালোকে কথাটো বুজক এইবোৰতো আন্দোলনকাৰী মানুহ যেনেকে নহওক তেওঁলোকক জাগা এটা লাগে আন্দোলন কৰা মোক লাগে সমাধানৰ তেওঁলোকক মই মাতি আনিলো মোৰ অফিচৰ তলত 2 ঘণ্টা সময় আমি আলোচনা কৰিলো 2 আৱাৰ্ছ আলোচনা কৰি মই তেওঁলোকক ক'লো যে 15 দিন পিছত আপোনালোকে লিষ্টখন লৈ আহক কোনখিনি মানুহ কোন চনত আহা আৰু প্ৰমাণ হ'ব ভোটাৰ লিষ্টখন প্ৰমাণ হ'ব আধাৰ কাৰ্ড যি আছে তেওঁলোকে ক'লে ছাৰ আমি কৰি লৈ আহিম মানুহৰটো থ্ৰু দিয়েতো আনিব লাগিব না মানুহ
ৰ'ব আপোনাক মই কৈ আছো তেতিয়া মোক তেওঁলোকে ক'লে যে ছাৰ কোনোবাই কেছ কৰিব তেতিয়া মই ক'লো যোনে কেছ কৰে তাৰ অৱস্থা নুৰুল হুদা আৰু বুঢ়া পাহাৰ হ'ব কাৰণ আগতো কেছ কৰি চাইছে এইবোৰ কেছ চেছ নালাগে আপুনি কামটো কৰি দিয়ক প্লিজ কিয় কাউণ্টাৰ দি থাকে আপুনি যিটো অখিল গগৈ ডাঙৰীয়া সেইটো আপুনি কৰি দিয়ক আরে ভদ্রভাবে বহক না আপুনি যিটো প্ৰতিশ্ৰুতি দিয়াইছে সেইটো কৰি দিয়ক আপনি এজন সদস্য হয় বহক না আপুনি জেন্টেলি কথা শুনক না আপুনি এনেকে কথা ক'লে আরে এইটো আপুনি য'ত আছে মুখ্যমন্ত্ৰী উত্তৰ নিদি কোনি দিব আৰু উত্তৰ আপুনি নিদিয়ে নহয় উত্তৰটো মাননীয় অধ্যক্ষ মহোদয় যদি উত্তৰ নালাগে মই চেম্বাৰত অলপ ৰেষ্ট কৰোঁ আপোনালোকে কথা পাতি থাকক মই এতিয়া শেষ কৰিব খুজিছো শেষ হৈ যায় এই সময়ছোৱাত এটা কথা আপোনালোকে মনত ৰাখিব যে ফৰেষ্ট নহয় বুলি কৈছে যদি নহয় ভাল কথা কোৰ্টত প্ৰমাণ হ'ব ফৰেষ্ট হয় নে নহয় যদি ফৰেষ্ট হয় যাব লাগিব যদি ফৰেষ্ট নহয় ব্যৱস্থা হ'ব গতিকে আপোনালোকে ঠিক কৰি লওক যে কোৰ্টৰ ৰাস্তা দি যাব নে চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাটো সমাধান কৰিব এইটো হ'ল আৰু ক'ব নালাগে মই কৈ গ'লো নহ'লে স্পীকাৰেও বেয়া পাব কথা বাৰ্তা আমি দুজনে পাতি থাকিলে দ্বিতীয়তে যি ধৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে পট্টা দি দিয়ক মই পট্টা দি দিব পাৰোঁ গোৱালপাৰা জিলা আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহসকলৰ জিলা কিমান দূৰলৈ পট্টা দিব তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে আমাৰ আপোনালোকে মুছলমান বুলি ক'লেও বেয়া পাব যি শব্দই কওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে বৰদোৱাৰ প্ৰিন্সিপল যিটো হ'ব এইটো তাতো হ'বনে নাই এই গোটেই কথাবোৰ সদনত আপোনালোকে আলোচনা কৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যদি বৰদোৱাত যাব লাগে সংৰক্ষিত হ'ব লাগে সেম ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুধনৈটো সংৰক্ষিত হ'ব লাগিব দুটা প্ৰিন্সিপলটো নহ'ব যদি বনভূমি ইয়াত সংৰক্ষিত হ'ব লাগে তাতো সংৰক্ষিত হ'ব লাগিব সেইকাৰণে আপোনালোকে কথাখিনি ভাবি চিন্তি কওক মোৰ কোনো আপত্তি নাই ৰাজ্যখিনি চৰৰ ক্ষেত্ৰত আলোচনা ৰাজ্যখিনি পাহাৰৰ ক্ষেত্ৰত আলোচনাৰ বাবে চৰকাৰ সাজু আছে কিন্তু কোৰ্টত কেছ হ'লে চৰকাৰে সঁচা কথাখিনি এফিডেভিট দিব লাগিব ইমান আপুনি ক'লে আরে আপনাকে নিজের পার্টির চেয়ারম্যান আলী আনারও চেয়ারম্যান আলী হয়ে গেল সময় নাই প্লিজ সময় নাই নেক্সট চেয়ারম্যান আপনাকে একো ক'ব নোৱাৰিব কিন্তু মাননীয় অধ্যক্ষ মহোদয় ছাৰ যিটো কথা কোৱা হৈছে বৰদোৱাৰ যিটো আমাৰ শ্ৰদ্ধাৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে ময়ো এই বিষয়ত এটা আজি বিষয়ে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ 21 চনৰ নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোগ দখলকাৰী মানুহসকলক মাটিৰ পট্টা দিয়াৰ কথা কৈছিল তাৰ পৰৱৰ্তী সময়ত ছাৰ বিধায়ক হেমংগ ঠাকুৰীয়া ডাঙৰীয়াই আমাৰ ৰাজহ মন্ত্ৰী যোগেন মোহন সেই সময়ৰ তেখেতৰ লগত 2025 চনৰ ফেব্ৰুৱাৰী মাহত বৰদোৱাৰ বাগানৰ জনজাতীয় মানুহক মাটিৰ পট্টা দিয়াৰ কথা কৈছিল আৰু ছাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে আমাৰ অসমত 99 ইয়াৰ্ছৰ লিজ হয় তাৰপিছত লিজটো ছাৰ উইথড্ৰ কৰিব পাৰে গভৰ্ণমেণ্টে সেই গতিকে এইটো কিনিব নালাগে ছাৰ গভৰ্ণমেণ্টে ল'ব পাৰে প্ৰথম কথা সেইকাৰণে তেখেতসকলে লৈ পেলাই যিসকল ৰায়তী মাটি ছাৰ ৰায়তী খতিয়ান থকা ইয়াৰ আগতেও দেখা পাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত মিকিৰ বামুণী গ্ৰান্তত ৰায়তী খতিয়ান থকা মানুহৰ পৰা মাটি কাঢ়ি লৈ পাৱাৰ প্লেণ্ট বনোৱা হ'ল এতিয়া ছাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত 1000 কোটি টকাৰে ইয়াত 40% মাটি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰি 20% অপেন স্পেচ ৰাখি বৰদোৱাৰ টাউনশ্বিপ কৰা হ'ব বুলি ছাৰ কোৱা হৈছে পলাশবাৰী বুলি কোৱা হোৱা নাই আৰু এই সন্দৰ্ভত দিল্লীৰ অসম ভৱনৰ কনফাৰেন্স ৰুমত মে মাহৰ 26 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে ছাৰ ৰিভিউ কৰিছিলে GMD আৰু ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ লগত সেই গতিকে এই গোটেই কথাখিনি ছাৰ ট্ৰাইবেল ব্লক এণ্ড বেল্ট বুলি জানিও ছাৰ কেনেকৈ এই ইমানখিনি আগুৱাই গ'ল চৰকাৰী বিষয়াসকলে এইখিনি কিয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টি আকৰ্ষণ নকৰিলে যে এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে অকল ট্ৰাইবেলে থাকিব তেনেকুৱাও নহয় ছাৰ ট্ৰাইবেল বেল্টৰ যিসকল মানুহে ট্ৰাইবেল বেল্ট ঘোষিত হোৱাৰ আগৰ পৰা আছিল তেখেতসকলৰ এটা অধিকাৰ আছে সেইসকল নন ট্ৰাইবেল হ'লেও হয় সেই গতিকে তেখেতসকলৰ স্বাৰ্থৰ কথাখিনিও ক'ব লাগিব আৰু ছাৰ যিটো কথা অন্য এটা প্ৰসংগলৈ